গাড়ীখন কিন্তু ধুনীয়া হৈ আছে হয় এখনৰ প্ৰাইস ৰাখিছো আমি 1,05,000 1,05,000 অনলি 1,05,000 তো দেখাই চাব পাৰে আৰু ৰানিং কিমান চলিছে এইখন ৰানিং 30,000 চলিছে 30,000 আন্ডাৰত আছে গাইছ ৰানিং চাব পাৰে ইফালে যাব এইখন হৈ যাব নিশ্চয় হ'ব হয় কিমান মান ডিপি দিলে অলপ এইখন 35 বান্দিলে ওলাই দিম 35 দিলে যাব 35 55 দিম অনলি 55 তো চাব পাৰে বেলেগ ডিলাৰত চাই ল'ব আপোনালোকে ভিডিঅ হয় বেলেগ ডিলাৰত চাব আৰু আমাৰ ইয়াতে আহিব হয় মানে দাদাৰ তাত যিখিনি গাড়ী আছে খুব ধুনীয়া জেনুইন প্ৰাইজত দি আছে আৰু দাদা ডিলাৰটো খোলা বেছি দিন হোৱা নাই এমাহ মান হ'ল চাগে ন এমাও হোৱা নাই ন তো নতুন ডিলাৰ তো হিচাপে ধুনীয়া এটা প্ৰাইজত দি আছে আপোনালোকক জলদি আহক অনলি 55 ক'লে ন অনলি 55 অনলি 55,000 চাব পাৰে গাইছ এবিএছ মডেল পালসাৰ 150 এইখন ডিউক 250 হয় BS6 মডেল 2021 ৰ ফাৰ্স্ট ওনাৰ হয় এইখনত আমি কাস্টমাৰে কেছত ল'লে হয় এটা একজোৰৰ প্ৰিমিয়াম হেলমেট এটা ফ্ৰী দিম একজোৰা দি দিব প্ৰিমিয়াম হেলমেট এটা ফ্ৰী দিম তো চাব পাৰে গাইছ ৰিফাৰেন্স কৰিলে কিমান মান দিলে অলপ ডিপি ৰিফাইনেন্স কৰিলে 60 মান দিলে ওলাই দিম 60 মান দিলে ওলাই যাব এইখন তো নমস্কাৰ মই নিৰুদ্ধ আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আহিছো এটা আজি নতুন জায়গাত নতুন সেকেন্ড হেণ্ড বাইক ডিলাৰত আৰু ক'ত আহিছো কি কথা আপোনালোকে গোটেইখিনি গম পাবা ভিডিঅ'টো শেষলৈকে চাই থাকা যিখিনি বৰ্তমান ষ্টকত আছে এইটো ডিলাৰত গোটেইখিনি আপোনালোকে খুব ধুনীয়া এটা জেনুইন প্ৰাইজত পাই যাব তো আপোনালোকক গোটেইখিনি ভিডিঅ'ৰ মাজত ডিটেইলছ দি দিম তাৰ আগতে আপোনালোকক ডিলাৰৰ অনাৰ আছে তো অনাৰৰ লগত মোৰ চিনাকি হলো যিহেতু প্ৰথমবাৰ আহিছো তো এইফালে দাদা আছে মোৰ লগত তো এইফালে বেনাৰ দেখাইছো দেউতা মটৰ্ছ আৰু দেউতা মটৰ্ছ বেছি দিন হোৱা নাই বাৰু 20-25 দিন মান হ'ল চাগে ওপেনিং কৰা যিহেতু প্ৰথমবাৰ আহিলো মোৰ ভিডিঅ' আপোনাক স্বাগতম জনাইছো ভিডিঅ'টোৰ আৰম্ভণিতে মোৰ ভিউৱাৰ্ছখিনিক একবাৰ ডিলাৰৰ এড্ৰেছটো জনাই দিয়া ডিলাৰটো আছে আমাৰ গুৱাহাটীত ৰাণী বুলি কয় হয়। ৰাণী বজাৰ চক ওচৰতে এটা কপিলি পিকনিক স্পট এটা আছে হয় আৰু গুৱাহাটী এয়াৰপৰ্টৰ পৰা বেছি দূৰ নহয় এইটো গুৱাহাটী এয়াৰপৰ্টৰ পৰা আহিলে এইটো বঙৰা ৰাস্তা বুলি কয় আৰু আপোনালোকে যদি ছয়গাঁও ফালৰ পৰা আহে এইটো ৰোড দেখাই আছো ধুনীয়াকৈ আৰু লোকেশ্যন এইটো চাব পাৰে ৰোড ৰাণীগেটৰ পৰা আহিলে দীপৰ বিল হয় একলেণ্ডৰ পৰা আহিলে এইটো ৰোড তো দেখাই আছো চাব পাৰে লোকেশ্যনটো মানে একজেক্ট ইয়াৰ লোকেশ্যনটো কি কয় এটা কিন্তু ৰাণীয়ে কয় ন এইখিনি ৰাণী বজাৰ চক বুলি কয় হয় ওচৰতে এটা কপিলি পিকনিক স্পট এটা আছে আৰু আমাৰ এইফালে চান্দুবি ৰোড এটা আছে হয় চান্দুবি ৰোড চান্দুবি যে যায় হয় হয় তো আপোনালোকে নিশ্চয় গম পাব একলেণ্ড পাৰ হৈ পেলাই বেছি দূৰ আহিব নালাগে 4 কিলোমিটাৰ 5 কিলোমিটাৰ আহিলে পাই যাব হয় মানে ৰাণী দিগত লনৰ পৰা কিমান মান কিলোমিটাৰ হ'ব ইফালে ভিতৰত 6-7 কিলোমিটাৰ মান হ'ব সেইটোৱে বাকি সেল এক্সচেঞ্জ ৰিফাইনেন্স এভেইলেবল হৈ আছে সেল ৰিফাইনেন্স আছে এভেইলেবল হৈ আছে হয় বৰ্তমান কোন ডিস্ট্ৰিক্টত এনে ৰিফাইনেন্স হৈ আছে বৰ্তমান কামৰূপ আৰু কামৰূপ মেট্ৰত হৈ আছে বেলেগ জায়গাত হোৱা নাই বৰ্তমান কিন্তু যেতিয়া হয় আমি আপোনালোকক জনাই দিম ইফালে গুৱাহাটী কোন সাইডলৈকে হৈ যাব লাষ্ট গুৱাহাটী সোণাপুৰ হ'ব ৰঙিয়া হ'ব আৰু আমাৰ এইখিনি বকো ছয়গাঁও এইখিনি হ'ব এইখিনি হৈ যাব ন খেতি হ'ব আৰু মোটামুটি ডকুমেন্টছ কি লাগিব ডকুমেন্টছ লাগিব আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ একাউণ্ট আৰু এটিএম কাৰ্ড আৰু বয়সটো কিমান মান হ'ব বয়সটো 21-22 মান হ'লে ওলাই কিন্তু চাই গাড়ী সেইটোৱে যদি ৰিফাইনেন্স কৰে মেইন আগত আহিব চিভিল স্কোৰ ন হয় চিভিলটো যদি ভাল আছে আপোনালোকে ধুনীয়াকৈ ৰিফাইনেন্সত লৈ যাব পাৰিব বাকী দাদা বেছি কথা নাপাতো আমি ধুনীয়াকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নেকি কোৱা নিশ্চয় ষ্টাৰ্ট কৰোঁ 220 খনৰ পৰা এইখন হ'ল 2019 মডেল প্ৰাইচ ৰাখিছোঁ আমি অনলি 60,000 আৰু ৰানিংটো কিমান চলিছে দাদা ৰানিংটো 30,000 চলিছে ৰিফাইনেন্স হ'ব এইখন ৰিফাইনেন্স এইখনত হৈ যাব হয় কিমান মান মিনিমাম দাম দিলে ওলাব আপোনাৰ 30 মান দিলে ওলাব 30 মান দিলে ওলাই যাব ন হয় দেখাই আছোঁ চাব পাৰে 220 বহুতে বিচাৰে যিহেতু এইখন চাব পাৰে ধুনীয়া কণ্ডিশ্যনত আছে আৰু খুব ধুনীয়া এটা প্ৰাইজত চাব পাৰে নেক্সট মডেল এইখন 2018 ৰ লাষ্টৰ ক্লাছিক 350 সো এইখনৰ প্ৰাইচ আছে 95,000 অনলি ফাৰ্ষ্ট ওনাৰ আছে কিনা এইখন ফাৰ্ষ্ট ওনাৰ আছে ন তো দেখাই দিছোঁ ক্লাছ 350 খনৰ কণ্ডিশ্যন গাইছ চাব পাৰে নেক্সট মডেল এইখন হ'ল 2019 ৰ মডেল এইখন জাষ্ট দিম আমি 65ত তো চাব পাৰে গাইছ অনলি 65ত আপোনালোকে পাই আছে এইখন চাব পাৰে ধুনীয়া কণ্ডিশ্যনত আপোনালোকে জলদি আহক আৰু এইখন ইলেক্ট্ৰা মডেল 65ত বেলেগ ডিলাৰত নাপায় সেইটোৱে আপোনালোকে ভিডিঅ' চাই আহিব নিশ্চয় আৰু কিবা এটা কমাই দিম ভিডিঅ' চাইলে আৰু নিশ্চয় কমাই দিম কিবা এটা কম বেছি হৈ যাব ন একদম হয় নেক্সট M15 বহুতৰে ডিমান্ড এখন 2020 হয় 20 মডেল এইখন সেকেন্ড ওনাৰ গাড়ীখন কিন্তু ধুনীয়া হৈ আছে হয় এখনৰ প্ৰাইস ৰাখিছো আমি 1,05,000 1,05,000 অনলি 1,05,000 তো দেখাই চাব পাৰে আৰু ৰানিং কিমান চলিছে এইখন ৰানিং 30,000 চলিছে 30,000 আন্ডাৰত আছে গাইছ ৰানিং চাব পাৰে ইফালে যাব এইখন হৈ যাব নিশ্চয় হয় কিমান মান ডিপি দিলে ওলাব এইখন 35 বান্দিলে ওলাই দিম 35 দিলে ওলাই যাব 35 হয় নেক্সট কৰি খাম এখন জিক্সাৰ হয় এখন প্ৰাইস ৰাখিছো আমি 50,000 চাব পাৰে গাইছ সুজুকি জিক্সাৰ আপোনালোকে অনলি 50 ফাৰ্ষ্ট ওনাৰ আৰু ফাৰ্ষ্ট ওনাৰ আছে চাব পাৰে কালাৰ আপনি পকেট লোগো আছে গাইছ এক্সট্ৰাকে চাব পাৰে নেক্সট কক দাদা এখন পালসাৰ 150 এখন পালসাৰ 150 এইখন কন্ডিশন ধুনীয়া হৈ আছে টায়াৰ চাওক আপোনালোকে টায়াৰ কন্ডিশন লেখা আছে চাব পাৰে 95% গ্ৰিপৰ আছে এই ফাৰ্ষ্ট ওনাৰ বাইক হয় এইখন আমি জাষ্ট 55 দিম অনলি 55 তো চাব পাৰে বেলেগ ডিলাৰত চাই ল'ব আপোনালোকে ভিডিঅ হয় বেলেগ ডিলাৰত চাব আৰু আমাৰ ইয়াতে আহিব হয় মানে দাদাৰ তাত যিখিনি গাড়ী আছে খুব ধুনীয়া জেনুইন প্ৰাইজত দি আছে আৰু দাদা ডিলাৰটো খোলা বেছি দিন হোৱা নাই এমাহ মান হ'ল চাগে ন এমাও হোৱা নাই ন তো নতুন ডিলাৰ তো হিচাপে ধুনীয়া এটা প্ৰাইজত দি আছে আপোনালোকক জলদি আহক অনলি 55 ক'লে ন অনলি 55 অনলি 55,000 চাব পাৰে গাইছ এবিএছ মডেল পালসাৰ 150 এইখন হ'ল এক্টিভা 6G হয় এইখনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী এইখনৰ প্ৰাইস ৰাখিছো আমি জাষ্ট
45 অনলি 45 45 আৰু মডেলটো কিমানৰ 2021 ৰ 6G মডেল 6G মডেল দেখাই দিছো গাইছ চাব পাৰি এখন Activa 6G ধুনীয়া কালাৰত আছে তো জলদি হওক নেক্সট বহুতৰে ডিমান্ড ডিউক 250 এইখন ডিউক 250 হয় BS6 মডেল 2021 ৰ ফাৰ্ষ্ট ওনাৰ হয় এইখন আমি গোটেই ওৱাৰেণ্টি দিম যি লাগে আপোনাক মেকানিকৰ জাক নেদেখুৱাই আপোনালোকে সব এভেইলেবল আছে আমি প্ৰাইস ৰাখিছো জাস্ট 165 আৰু এইখনত আমি কাস্টমাৰে কেছত ল'লে এটা একজোৰৰ প্ৰিমিয়াম হেলমেট এটা ফ্ৰী দিম একজোৰৰ দি দিব প্ৰিমিয়াম হেলমেট এটা ফ্ৰী দিম তো চাব পাৰে গাইছ ধুনীয়া কণ্ডিশ্যন আছে ডিউক 250 এটা ধুনীয়া প্ৰাইজত দি আছে আপোনালোকক উইথ আপোনালোকে একজোৰ হেলমেট এটা আৰু এইখন আমি আপোনালোকক একদম 6 মান্থ ওয়ারেন্টি দিম 6 মান্থৰ ওয়ারেন্টি দি দিব তো চাব পাৰে গাইছ বেক চাকা টায়াৰ কণ্ডিশ্যন যিখিনি কেছ আছে গোটেইখিনি আমি ঘূৰাই দিম যদি কিবা বেমাৰ ওলাই দিব পাৰে প্ৰাইস কিমান ক'লে 165 160 ফিক্স প্ৰাইস নেকি অলপ স্লাইট নেগোচিয়েবল হ'ব কিবা এটা নেগোচিয়েবল কৰাই দিম ভিডিও চাই আহিলে ৰিফাইনেন্স কৰিলে কিমান মান দিলে অলপ ডিপি ৰিফাইনেন্স কৰিলে 60 মান দিলে ওলাই দিম 60 মান দিলে ওলাই যাব এখন হয় নেক্সট সুপাৰ স্প্লেণ্ডাৰ এখন এখন 2021 ৰ মডেল BS6 হয় এখনক আমি 42 দিলে হ'ব 42 দিলে ওলাই যাব তো চাব পাৰে গাইছ 42 দিয়ক আৰু আপোনালোকে ধুনীয়াকৈ ৰেড কালাৰ সুপাৰ স্প্লেণ্ডাৰ এখন লৈ যাওক গাইছ ইঞ্জিনৰ FI ইঞ্জিন গাইছ দেখাই দিছো নেক্সট তাৰ লগত আছে এখন 2020 হয় 2022 মডেল এইখন পেছন প্ৰ এইখনৰ আমি ৰাখিছো জাস্ট 45 অনলি 45 45 লৈ যাওক গাইছ একদম ধুনীয়া এটা প্ৰাইজত আপোনালোকে লৈ যাওক অনলি 45 বেলেগ ডিলাৰত পায় 45 এটোৱে আৰু আমি ইনক্লুডিং পেপাৰ কৰি দিম 45 কোনে দেই হয় বেলেগে নিদিয়ে কিন্তু দাদা যিগিলাক আমি ভিডিওত গাড়ীগুলো প্রাইস কৈছে সব কাগজ পাতি কথা ইনক্লুড আছে হয় ইনক্লুড আছে আমি কাগজ পত্ৰ ইনক্লুড কৰিয়া কৈছো হয় এটোৱে নেক্সট কোনটা দেখোন এন্ট্ৰক এখন 2020 ৰ লাষ্টৰ মডেল হয় এখন খুব ধুনীয়া কন্ডিশন আছে খুব ধুনীয়া কন্ডিশন এন্টক BS6 হয় সো এইখনৰ প্ৰাইস ৰাখিছো 47 দিলে হ'ব 47 দিলে দি দিব 47 তো চাব পাৰে গাইছ অনলি 47 ত আপোনালোকে এন্ট্ৰক প্ৰাইস চাব পাৰে বেলেগ ডিলাৰত 47 এন্টক নাপাব আপোনালোকে BS6 আৰু কন্ডিশন লৈ গাড়ী দাম আপোনালোক মই এতিয়া আগতেও কওঁ গাড়ীৰ কন্ডিশন লৈ দাম গাড়ীৰ বয়সৰ দাম নহয় নেক্সট কোনটা এখন 2020 ৰ হয় একদম জেনুইন গাড়ী জেনুইন সুজুকি SS 125 হয় সো এইখনৰ প্ৰাইস ৰাখিছো only 43000 অনলি গাইছ এখন চাব পাৰে ধুনীয়া কণ্ডিশ্যন আছে সুজুকি বহুতে বিচাৰে তো এখন চাব পাৰে ধুনীয়াকৈ এটা ৰানিং কিমান চলছে কিনো ৰানিং এইখনৰ 30000 আন্ডাৰ আছে ৰানিং হয় নেক্সট কোনটা আৰু এখন আছে এখন 4G হয় সো এইখন 2018 ৰ মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী দেই ফাৰ্ষ্ট ওনাৰ সো এইখন আমি দিম 35 ত দিম অনলি 35 দি দিব 35 দিম চাব পাৰে বেলেগ দিনত 35 ত নিদিয়ে Activa 4G আমি দিম চাব পাৰে গাইছ ধুনীয়াকৈ 35 দি আছে ৰানিংটো দেখা দিছে চাব পাৰে 43000 ৰানিং এই টিভাখনৰ নেক্সট কোনটা দেখোন গ্ৰাজিয়া এখন ৰাজিয়া 2018 ৰ লাষ্টৰ এইখন আমি 35 দিলে দি দিম অনলি 35 দি দিব 35 চাওক গাইছ গ্ৰাজিয়াছ দিলে আপোনালোকে কাগজ পত্ৰ ইনক্লুডিং কৰি 35 ত বেলেগে নিদিয়ে হেতুৱে নেক্সট কোনটা দেখোন ডিও আছে এখন ডিও 2020 মডেল ডিজিটাল মিটাৰ আছে ইয়াতে হয় ডিজিটাল মিটাৰ এইখন খুব ডিমান্ডিং গাড়ী দেই এইখন হয় এইখন বৰ্তমান নাপায় ডিলাৰত এভেইলেবল নাথাকে এইখন গাড়ী হয় সো এইখনৰ আমি প্ৰাইস ৰাখিছো 42 দিলে দি দিম 42 যা 42 গাইছ চাব পাৰে ধুনীয়াকৈ অল কাগজ পাতি আপোনালোকক ট্ৰান্সফাৰ কৰাই মিলি অনলি 42 ত বেলেগত নাপায় হেতুৱে আমি দি আছো 42 আপোনালোকে ভিডিও চাই আহিব হয় 42 পৰা নিশ্চয় কিবা এটা নেগোচিয়েবল কৰাই দিম আৰু কিবা অলপ নেগোচিয়েবল কৰাই দিব কবই নালাগে একদম নেগোচিয়েবল কৰি দিম হয় তো যদি আপোনালোকে ভিডিও চাই আহে আপোনালোকে 42000 পৰা আপোনালোক আৰু কিবা এটা ডিসকাউন্ট কৰাই দিব ধুনীয়াকৈ কৈ দিলে দাদাই আৰু দাদাই ইয়াৰে বাইকৰ লগতে বহুত বাইকৰ এক্সেসৰিজ লাগিছে চাব পাৰে যদি আপোনালোকে মডিফিকেশন কৰিব বিচাৰে মডিফিকেশন কৰিব পাৰিব এক্সজষ্ট সব আছে ন তো এইবিলাক চাব পাৰে আছে একৰা আছে SC আছে আৰু Yoshimura আছে এক্সজষ্ট মানে গোটেইখিনি আছে আপোনালোকে ইয়াৰ পৰা যদি বাইক লৈ এটা আপোনালোকে ৰেপিংও কৰিব পাৰিব ন নিশ্চয় হয় সেইটোৱে আৰু এইখিনিতে এটা কথা কওঁ হয় কম আপোনালোকক এক্সেসৰিজ যদি লাগে আপোনালোকক যেনেকুৱা দামৰ লাগে আমি সিমানতে দি দিম যেনেকুৱা দামত লাগে ন যেনেকুৱা দামত গুৱাহাটীতকৈ আমি কমত দিম গুৱাহাটীতকৈ কমত হৈ যাব গুৱাহাটীতকৈ কমত দিম হয় আপোনালোকে চিন্তা জাষ্ট ভিজিট কৰিব যাৰ আপোনালোকে ক'ব যে আমাক এনেকুৱা দামত বেলেগে দিছে আমাক কৈ দিব জাষ্ট ক'লে হ'ল ন নিদিলে ক'ব আপুনি হয় জাষ্ট ভিজিট কৰিব জাষ্ট আমি যেনেকুৱা দামত লাগে সেনেকুৱাতে দি দিম দাদা কি পাই যাব আমাৰ এক্সেসৰিজ ইয়াত মডিফিকেশন এক্সেসৰিজ গোটেইখিনি আছে ক'ব লাগে গোটেইখিনি তেল টাই দি আছে হয় যে উইন্ডশিল্ড আছে হয় গ্লোভছ গোটেই আছে আৰু ক্লাছ কেবল গোটেই আছে তো দেখা দিছে আৰু ইন্ডিকেটৰ আছে ইন্ডিকেটৰ পাই যাব ইন্ডিকেটৰ আছে আৰু হেন্ডেল বাৰ আছে গোটেইখিনি আছে আৰু ষ্টিকাৰ আছে ফুল সিস্টেম এসি প্ৰজেক্টৰ প্ৰাইস কিমান মান আহে এইবিলাক যদি কোনোবাই লগায় 3500 মান আহিব 3500 ন তো চাব পাৰে তো যদি আপোনালোকক একৰা প্ৰফিট লাগে এইটা চাব পাৰে আমাৰ ফুল সিস্টেমত আমি 6000 মানত দি দিম 6000 প্ৰিমিয়াম ডাল একৰা মানে এইটো বহুতে লগাই আজিকালি তো এইটা চাব পাৰে ইডালতকে মানে ইডালৰ সাউন্ডটো বেটাৰ বেছটো আহে এইটোৱে আৰু Yoshimura হয়
অনলাইনত চাব আপোনালোকে দামটো তাৰপিছত ক'ব অনলাইনত 13,000 কয় হয় আমি আপোনালোকক দিম 7,000 দি দিম অনলি 7,000 দি দিব তো চাব পাৰে আপোনালোকে জাষ্ট ডিলাৰ ভিজিট কৰিব জাষ্ট হয়। ডিলাৰ ভিজিট কৰিব নতুনকৈ খুলিছো হয় হয় আমি যেনেকুৱা বিচাৰে আমি তেনেকুৱাই দিম একো কথাই নাই তো গোটেইখিনি আপোনালোক ধুনীয়াকৈ দেখাই দিলোঁ তো দাদা ভিডিঅ'টোৰ শেষত কিবা ক'ব নেকি আৰু যদি ভিডিঅ' চাই আহে হয় যিখিনি দাম ক'লো হুম, তাৰ পৰা আমি নিশ্চয় কিবা এটা নেগচিয়েবল কৰাই দিম হয় আপোনালোকে মোক লগ কৰিব কণ্টেক্ট নম্বৰ দিয়া থাকিব ডিছক্ৰিপশ্যনত আপোনালোকে ফোন কৰিব আৰু কিবা লাগিলে ফোন কৰিব আৰু আমাৰ সপ্তাহত গোটেইখিনি খোলা থাকে হয় যেতিয়া লাগে কল কৰিলে হ'ল আমি জনাই দিম যি সুবিধা লাগে আপোনালোকক আৰু এটা কথা SMK হেলমেট হয় আমি দি দিম জাষ্ট 4,500 আৰু আপোনালোকক এইটো একযোৰৰ হেলমেট দিম আমি এইটো একযোৰৰ হেলমেট আমি দিম জাষ্ট 4,500 ক'ত পায় আপোনালোকে ক'ব আমি 4,500 দি দিম ডিউক 250খন যদি পাৰ্চেছ কৰে এনেকুৱা ধৰণৰ হেলমেট দি দিব ন একদম ফ্ৰী দিম একদম ফ্ৰী দিম তো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে মোৰ ফালৰ পৰা সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় অসম